নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জব আপডেট ইউটিউব চেনেল সো বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ লৈছোঁ বহুতে ভাল খবৰ হয় ফাইনালি RCFL ফৰ নতুনকৈ নিযুক্তি মুকলি কৰি দিছে আৰু সেই নিযুক্তিকেইটাৰ বিষয়ে আমি এই ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি 10 পাছ 12 পাছ যদি কৰি থৈছে তেনেহ'লে আপোনালোকৰ ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব সো বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাকত অৰ্হতা বৰ বিচাৰিছে আৰু বয়সৰ সময়সীমা বৰ বিচাৰিছে আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছএপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই লওক RCFL ৰিক্ৰুইটমেণ্ট 2025 RCFL ফৰ নতুনকৈ নিযুক্তি মুকলি কৰি দিছে ইয়াতে টোটেল 74টা ইয়াতে পোষ্ট ইয়াতে মুকলি কৰি দিছে অপাৰেটৰ ট্ৰেইনি আৰু টেকনিচিয়ান পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ যদি কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক RCFL ৰিক্ৰুইটমেণ্ট 2025 RCFL মানে আছে ৰাষ্ট্ৰীয় কেমিকেল এণ্ড ফিল্টাৰাইজাৰ্ছ লিমিটেড ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দি আছে ইয়াতে অপাৰেটৰ ট্ৰেইনি আৰু টেকনিচিয়ান পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে এইকেইটা পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ ইয়াতে বিফৰ 25 জুলাই 2025 সো বন্ধু বান্ধৱীসকল আপোনালোকে 25 জুলাইলৈকে সময় দিয়া আছে সো এতিয়ালৈকে বহুত সময় আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল 25 তাৰিখ জুলাই লাষ্ট ডেট দিয়া হৈছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে 25 জুলাইৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব ইয়াতে আপোনালোকে চাওক RCFL ভেকেঞ্চি ডিটেইলছ জুলাই 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফিল্টাৰাইজাৰ্ছ লিমিটেড পোষ্ট ডিটেইলছ এটা চাই লওক অপাৰেটৰ ট্ৰেইনি আৰু টেকনিচিয়ান পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে টোটেল ভেকেঞ্চিছটো ইয়াতে দিয়া হৈছে 74টা ইয়াতে ভেকেঞ্চিছ দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব 17,000 পৰা ইয়াতে 60,000লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ পৰা সকলোখিনি এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনাৰ পষ্টিঙো যিকোনো ষ্টেটত হ'ব পাৰে আৰু এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে এইটো পোষ্টৰ বিষয়ে অধিককৈ যদি জানিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে চাওক RCFL অফিচিয়েল ৱেবছাইট কোন আছে এইটো অফিচিয়েল ৱেবছাইটক আপোনালোকে চাৰ্চ কৰি চাব পাৰিব যদি আপোনালোকে অধিককৈ জানিব বিচাৰে আৰু বন্ধু বান্ধৱীসকল তলত আপোনালোকে চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ ইয়াতে কেনেধৰণৰ হ'ব RCFL ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড ইলিজিবিলিটি ডিটেইলছ RCFL কোৱালিফিকেশ্যন ডিটেইলছ ইয়াতে আপোনালোকে চাওক কোৱালিফিকেশ্যন ইয়াতে বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে কোৱালিফিকেশ্যনবোৰ বিচাৰিছে ইয়াতে পোষ্ট নেম আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে চাই ল'ব অপাৰেটৰ কেমিকেল ট্ৰেইনিৰ কাৰণে ইয়াতে BSc বা ডিগ্ৰী ইয়াতে বিচাৰিছে যদি আপোনালোকে BSc ডিগ্ৰী যদি কৰিটো আছে তেনেহ'লে আপোনালোকে অপাৰেটৰ কেমিকেল ট্ৰেইনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে বইলাৰ অপাৰেটৰ গ্ৰেড 3 আৰু জুনিয়ৰ ফায়াৰমেন গ্ৰেড 2ৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেনেহ'লে এই দুটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নাৰ্ছ গ্ৰেড 2ৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে 12 পাছ GNM বা BSc যদি আপোনালোকে কৰি থোৱা আছে তেনেহ'লে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিসকলে টেকনিচিয়ান ইনষ্ট্ৰুমেণ্টেশ্যন ট্ৰেইনিৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকৰ ডিপ্ল'মা লাগিব লগতে BSc বা ডিগ্ৰী কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে টেকনিচিয়ান ইনষ্ট্ৰুমেণ্টেশ্যন ট্ৰেইনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু টেকনিচিয়ান ইলেক্ট্ৰিকেল ট্ৰেইনিৰ কাৰণে ইয়াতে 12 পাছ আৰু ডিপ্ল'মা বিচাৰিছে আৰু টেকনিচিয়ান মেকানিকেল ট্ৰেইনিৰ কাৰণে ইয়াতে 12 পাছ আৰু লগতে ডিপ্ল'মা বিচাৰিছে যদি আপোনালোকে কৰিটো আছে তেনেহ'লে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব
এজ লিমিট বয়সৰ সময়সীমা আৰু ভেকেন্সি ডিটেইলছ এটা আপোনালোকে চাই ল'ব RCFL ভেকেন্সি আৰু এজ লিমিট ডিটেইলছ পোষ্ট নেম নং অফ পোষ্ট আৰু এজ লিমিট চ' অপাৰেটৰ কেমিকেল ট্ৰেইনিৰ কাৰণে ইয়াতে আপোনালোকে চাই লওক 54টা ইয়াতে ভেকেন্সিজ দিয়া হৈছে আৰু বইলাৰ অপাৰেটৰ গ্ৰেড 3ৰ বাবে ইয়াতে 3টা পোষ্ট দিয়া হৈছে আৰু বয়সৰ সময়সীমাটো ইয়াতে বিচাৰিছে 35 ইয়াৰ্ছৰ লৈকে চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ বয়স হৈছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জুনিয়ৰ ফায়াৰমেন গ্ৰেড 2ৰ কাৰণে 2টাকৈ পোষ্ট দিয়া হৈছে ইয়াতে 34 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু নাৰ্ছ গ্ৰেড 2ৰ কাৰণে ইয়াতে এটাকৈ পোষ্ট দিয়া হৈছে আৰু 36 ইয়াৰ্ছলৈকে বিচাৰিছে যদি বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়সৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে চাই ল'ব টেকনিচিয়ান ইনষ্ট্ৰুমেণ্টেশ্যন ট্ৰেইনিৰ কাৰণে ইয়াতে 4টাকৈ পোষ্ট দিয়া হৈছে আৰু টেকনিচিয়ান ইলেক্ট্ৰিকেল ট্ৰেইনিৰ কাৰণে 2টাকৈ পোষ্ট দিয়া হৈছে আৰু টেকনিচিয়ান মেকানিকেল ট্ৰেইনিৰ কাৰণে 8টাকৈ পোষ্ট দিয়া হৈছে আৰু বয়সৰ সময়সীমাটো বিচাৰিছে 35 ইয়াৰ্ছলৈকে চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়স 18 বছৰৰ পৰা 35 ইয়াৰ্ছৰ মাজত যদি হৈছে তেনেহ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চালক এজ ৰিলেক্সেশ্যন এজ পাৰ দ্য ৰাষ্ট্ৰীয় কেমিকেল এণ্ড ফিল্টাৰাইজাৰ্ছ লিমিটেড নৰ্মছ চ' বন্ধু বান্ধৱীসকল RCFL নৰ্মছৰ মতে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হ'ব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত যদি মিলিছে আৰু যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন মাচুল দিব লাগিব ইয়াতে আপোনালোকে চালক এপ্লিকেশ্যন ফি SC ST ফেমেল আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে তেওঁলোকৰ কাৰণে নীল হয় তেওঁলোকৰ কাৰণে ফ্ৰী হয় তেওঁলোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিসকলে অল আদাৰ কেণ্ডিডেট হয় যিসকলে জেনেৰেল OBC MOBC কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 700 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু মোড অফ পেমেণ্টটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেণ্টটো কৰিব লাগিব নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এইকেইটা পোষ্টৰ কাৰণে আৰু যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পোষ্টৰ বাবে ছিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে চাই লওক ছিলেকশ্যন প্ৰচেছটো হৈছে অনলাইন টেষ্ট দিয়া হ'ব তাৰপিছত স্কিল টেষ্ট এই দুটাৰ যোগেদি ছিলেকশ্যন প্ৰচেছটো কৰা হ'ব আৰু চেলাৰী ডিটেইলছবোৰ আপোনালোকে চাই লওক RCFL চেলাৰী ডিটেইলছ পোষ্ট নেম আৰু চেলাৰী পাৰ মান্থ অপাৰেটৰ কেমিকেল ট্ৰেইনিৰ কাৰণে ইয়াতে 22,000ৰ পৰা 60,000লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব আৰু বইলাৰ অপাৰেটৰ গ্ৰেড 3ৰ কাৰণে ইয়াতে 20,000ৰ পৰা 55,000ৰ মাজত দৰমহাটো প্ৰতিমাহে পাই থাকিব আৰু জুনিয়ৰ ফায়াৰমেন গ্ৰেড 2ৰ বাবে ইয়াতে 18,000ৰ পৰা 42,000ৰ মাজত দৰমহাটো হ'ব আৰু আপোনালোকে ইয়াতে তলত চাই ল'ব নাৰ্ছ গ্ৰেড 2 আৰু টেকনিচিয়ান ইনষ্ট্ৰুমেণ্টেশ্যন ট্ৰেইনি আৰু টেকনিচিয়ান ইলেক্ট্ৰিকেল ট্ৰেইনি আৰু টেকনিচিয়ান মেকানিকেল ট্ৰেইনিৰ বাবে ইয়াতে 22,000ৰ পৰা 60,000ৰ মাজত দৰমহাটো প্ৰতিমাহে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পোষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব চ' বন্ধু বান্ধৱীসকলে ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ আমি চাই লওঁ ইয়াতে আপোনালোকে চাই ল'ব ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 9 তাৰিখ 7 মাহ 2025ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লাই কৰা আৰু পে'মেণ্ট কৰাটো ইয়াতে আপোনালোকে 25 জুলাইলৈকে সময় দি আছে চ' এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় এইকেইটা পোষ্টৰ কাৰণে আৰু শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলিছে তেওঁলোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ চ' বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানকেইটা যদি আপডেটটো আপোনাৰ কাৰণে ইনফৰ্মেটিভ হৈছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম